Hi guys, welcome back to my channel Study Point with RD. This video will be very interesting, so do not skip. আজি আমি আলোচনা কৰিম টেন্সৰ বিষয়ে, টেন্সৰ প্ৰকাৰ কেইটা, টেন্সৰ ফৰ্মুলা এই গোটেইখিনি বিষয়ে আমি আলোচনা কৰিম। টেন্সক অসমীয়াত কাল বুলি কোৱা হয়। টেন্সৰ প্ৰকাৰ হৈছে তিনিটা। এটা হ'ল প্ৰেজেন্ট টেন্স, দ্বিতীয়টো হৈছে পাষ্ট টেন্স, তৃতীয়টো হৈছে ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্সক অসমীয়াত বৰ্তমান কাল বুলি কোৱা হয়। পাষ্ট টেন্সক অতীত কাল বুলি কোৱা হয় আৰু ফিউচাৰ টেন্সক অসমীয়াত ভৱিষ্যৎ কাল বুলি কোৱা হয়। প্ৰথমতে টেন্সক তিনিটা ৰূপত ভাগ কৰা হৈছে, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আকৌ পিছত এই তিনিটা টেন্সক চাৰিটাকৈ ভাগ কৰা হৈছে, চাৰিটা। গম পাইছেনে? যেনে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। পাষ্ট টেন্সক আকৌ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আকৌ ফিউচাৰ ইনডিফিনিট টেন্সক আকৌ চাৰিটাকৈ ভাগ কৰা হৈছে, ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। টোটেলি চাৰিটাকৈ ভাগ কৰা হৈছে। আমি যদি এই চাৰিটা ভাগ ভালদৰে জানো তেতিয়াহ'লে আমি যিকোনো মানুহৰ লগত ইংলিছ টকিং কৰিব পাৰিম। এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে ডিটেইলছভাৱে আলোচনা কৰিম ৰুলছ সহ। প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সূত্ৰটো আছে সাবজেক্ট প্লাস প্রেজেন্ট ফর্ম অফ ভার্ব, প্রেজেন্ট ফর্ম অফ ভার্ব প্লাস অবজেক্ট। চাওক, আমি সাবজেক্টক আই লগাইছো, এটা ভার্ব লগাবলৈ কৈছে যেনে প্লে, আৰু অবজেক্ট এটা লগাব লাগে ফুটবল। আই প্লে ফুটবল এটা সেন্টেন্স হৈ গ'ল, মই ফুটবল খেলো। ইয়াতে সাবজেক্ট এটা লগাইছো আৰু প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব, প্ৰেজেন্ট টেন্সৰ এটা প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব লগাইছো প্লে, আৰু অবজেক্ট এটা লগাইছো ফুটবল। গম পাইছেনে? মই ফুটবল খেলো। বৰ্তমানে কোনো এটা কাম হোৱা বুজালে সেইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। গম পাইছেনে? নেক্সট আহিছে প্ৰেজেন্ট কণ্টিনিউৱাছ। প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মটো আছে সাবজেক্ট প্লাস এম ইজ আৰ, এম থাকিব, ইজ থাকিব, আর থাকিব, প্লাস ভার্ব থাকিব, ভার্বৰ লগত আইএনজি থাকিব, প্লাস অবজেক্ট থাকিব। যদি আমি সূত্ৰটো গঠন কৰিব পাৰো ভালদৰে তেতিয়াহ'লে আমি এটা সেন্টেন্সও গঠন কৰিব পাৰিম। চাওক সেন্টেন্স কেনেকৈ গঠন হয়। ইয়াতে সাবজেক্টত আমি এটা লগাইছো হি, হিৰ লগত কি হ'ব? এম হ'ব নে ইজ হ'ব নে আৰ হ'ব? ইজ, হি ইজ। এটা ভার্ব লগাও, ভার্বৰ লগত আইএনজি লগাব লাগিব। প্ৰথমে ভার্ব লগাও, ভার্বটো হ'ল যেনে প্লে, PLAY প্লে, প্লেৰ লগত আইএনজি লগাব লাগিব, আইএনজি প্লেয়িং। অবজেক্ট এটা লগাওক ফুটবল, FOOTBALL ফুটবল। হি
ইজ প্লেয়িং ফুটবল, তেওঁ ফুটবল খেলি আছে। অৰ্থাৎ বৰ্তমানে কোনো এটা কাম চলি থকা বা হৈ থকা বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। যেনে মই এতিয়া যে লিখি আছোঁ, আই এম ৰাইটিং এ লেটাৰ, মই বৰ্ডত লিখি আছোঁ, বৰ্ডত এতিয়া তোমালোকক বুজাই আছোঁ, হয়নে নহয়? এতিয়া বুজাই আছোঁ, মানে এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। গম পাইছেনে? কোনো এটা কাম এইমাত্ৰ চলি থকা বুজাবলৈ, বৰ্তমানে চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট কণ্টিনিউয়াছ গ'ল, এতিয়া প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সূত্ৰটো আছে, এটা সাবজেক্ট থাকিব প্লাস হ্যাভ এজ থাকিব প্লাস পাস্ট পার্টিসিপল থাকিব, পাস্ট পার্টিসিপল প্লাস অবজেক্ট থাকিব। চাওক এটা সাবজেক্ট আমি এটা লগাও, যেনেকে সি, সিৰ লগত হেভ নে হেজ হ'ব? হেজ হ'ব, কাৰণ থাৰ্ড পাৰ্চন লগত সদায় হেজ ব্যৱহাৰ কৰা হয়। সি হেজ। এটা পাস্ট পাৰ্টিসিপল লগাও, ডান, পিছত অবজেক্ট এটা লগাও, দি ৱৰ্ক। সি হেজ ডান দ্য ৱৰ্ক, তেওঁ এইমাত্ৰ কামটো কৰিছে। কোনো এটা কাম এইমাত্ৰ কমপ্লিট হোৱা বুজালে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। কোনো এটা কাম এইমাত্ৰ কমপ্লিট হোৱা বুজালে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। ঠিক আছে? নেক্সট চাওক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেণ্ট পারফেক্ট কন্টিনিউয়াস টেন্স। এটার সূত্রটা চাওক, সাবজেক্ট প্লাস হ্যাজ বিন, হ্যাভ বিন, সাবজেক্ট প্লাস হ্যাজ বিন প্লাস হ্যাভ বিন প্লাস ভার্ব আইএনজি প্লাস অবজেক্ট। তেতিয়াহ'লে চাওক আমি ফৰ্মেশ্যন গঠন কৰিছোঁ, এতিয়া এটা সেন্টেন্স ওলাই যাব। চাওক আই হ্যাভ বিন, আমি সাবজেক্ট আই লগাইছোঁ, ইয়াতে হেজ বিন নে হ্যাভ বিন হ'ব? ফাৰ্ষ্ট পাৰ্চনৰ সদায় হেভ হয়, সেইকাৰণে আমি হ্যাভ বিন লগাইছোঁ। আই হ্যাভ বিন ৰাইটিং, ভাৰ্ব লগাম আৰু আইএনজি লগাম, ভাৰ্বটো হ'ব ৰাইট, রাইট, আইএনজি লগাম রাইটিং, WRITNG রাইটিং। I have been writing a letter, ALETTER letter। দেখিছেনে? I have been writing a letter। ডেফিনেশনটো চাওক, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ডেফিনেশনটো হ'ল অতীত কালৰ পৰা কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। অতীত কালৰ পৰা কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। যেনে মই বেলেগ এটা এক্সাম্পল দি আছোঁ, I have been writing a letter since morning। মই ৰাতিপুৱাৰ পৰা চিঠি লিখি আছোঁ। গম পাইছেনে? মই ৰাতিপুৱাৰ পৰা চিঠি লিখি আছোঁ। চাওক ৰাতিপুৱা ধৰক 7টা বজাত, ৰাতিপুৱা 7টা বজাত মই চিঠি লিখা আৰম্ভ কৰিছিলোঁ। ঠিক আছে? আৰু বৰ্তমানলৈকেও মই চিঠি লিখি আছোঁ, মানে এতিয়া ধৰক আবেলি ধৰক 4টা বাজিছে।
ৰাতিপুৱা 7টা বজাৰ পৰা আবেলি 4টা বজালৈকে মানে বৰ্তমানলৈকে মই চিঠি লিখি আছো। গম পাইছেনে? এইটো হ'ল অতীতকাল আৰু এই যে 4টা বাজিছে যে এইটো হ'ল বৰ্তমান। গম পাইছেনে? অতীতকাল 7টা বজাৰ পৰা মই চিঠি লিখি আৰম্ভ কৰিছিলো আৰু বৰ্তমানলৈকে 4টা বাজিছে। 4টা বাজিছে এতিয়ালৈকে মই চিঠি লিখি আছো। মানে অতীতকালৰ পৰা কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। ঠিক আছে, বুজিছেনে?